পংকজ প্ৰীতম আৰু ৰিম্পী গগৈ কথাৰে ৰিম্পী গগৈ আবৃত্তিৰে কবিতাৰ শিৰোনাম তহঁতে ভাগৰি নপৰিবি। ককাইহঁত তহঁতে ভাগৰি নপৰিবি। তহঁতে ভাগৰি পৰিলে সেই তাহানিতে ভূপেন মামাই কৈ থৈ যোৱাৰ দৰেই হ'ব। অসম আকৌ ৰখাতলৈ যাব। ককাইহঁত তহঁতে ভাগৰি নপৰিবি। আমাৰ আই কেঁচা তেজ শুহি খোৱা সেই অনা অসমীয়াৰ কেইটাক এহেকাৰ দিয়াৰ সময় আহি গ'ল অ' ককাইহঁত। চাচোন চাহ, আমাৰ ইয়াতে থাকি আমাৰ খাই আকৌ আমাৰ গালৈকে পাখণ্ডৰ দৰে জঁপিয়াই পৰে। সিহঁতে আমাৰ আই কেঁচা তেজ বিকি চলিব খুজিছে। সিহঁতক শিক্ষা দিয়াৰ সময় তহঁতৰ হাতত অ' ককাইহঁত। আমাৰ আই কেঁচা তেজ শুহি খোৱা পৰিণাম কিমান ভয়ংকৰ হ'ব সিহঁতক বুজাই দিয়ে অ' ককাইহঁত। শুই থকা অসমীয়াৰ বিপ্লৱী মনটোক আকৌ এবাৰ জগাই দে। কৈ দে মোগলক পৰাজিত কৰা লাচিত ককাই আমাৰেই আছিল। দেশৰ হকে যুঁজ দিয়া বীৰাংগনা কনকলতা আৰু মূলা গাভৰু আমাৰেই আছিল। শৃংখল ককাই তই ৰৈ নাথাকিবি। বিকাশ ককাই তইও ৰৈ নাথাকিবি। আকৌ এবাৰ হেংদাং লোৱাৰ সময় হ'ল অ' ককাই। বহু দিনৰ পৰা হেংদাং হাতত লোৱাই হোৱা নাই। তুলি দে তুলি দে প্ৰতিজন অসমীয়াৰ হাতত একো একোখনকৈ তীক্ষ্ণ হেংদাং। অনা অসমীয়াই বুজিব লাগিব, অনা অসমীয়াই জানিব লাগিব অসমীয়াক জোকাই লোৱাৰ পৰিণাম হ'ব পাৰে কিমান ভয়ংকৰ। ককাইহঁত তহঁতে ভাগৰি নপৰিবি। কবিতাটোৰ আবৃত্তি আৰু কথা কিবা যদি ভুলো হৈছে আপোনালোকে শুধৰাই ল'ব। সঁচাকৈয়ে এদিন আমাৰ অসমখন যে ৰখাতলৈ যাবলৈ গৈ আছে তেনেকৈ অনুভৱ হয়। আপোনালোকৰ অনুভৱ হয় ন জনাবচোন। আজি বীৰ লাচিত সেনা, শৃংখল চলিহাকে ধৰি বিকাশ অসম আৰু বহুতো যুৱকসকলে আমাৰ অসমখনক লৈ যি যুদ্ধ কৰি আছে, আমাৰ আই মাতৃক বচাবলৈ, আমাৰ অসমৰ আইক বচাবলৈ কিমান কৰি আছে আপোনালোকে সকলোৱে জানে। সেইসকল ব্যক্তিক চেলুট দিবলগীয়া। আৰু একাংশই বেয়া কমেণ্টছ কৰি আছে। আৰে আপোনালোকে আহক না ওলাই, ইমান বেয়া কমেণ্টছ কৰিছে। আপোনালোকে এবাৰ জেলত সোমাই চাওক। আজি শৃংখল চলিহা ককাইদেৱে কিমান বাৰ জেলত সোমাইছে, কিয় কাৰণে সোমাইছে? সকলো আমাৰ অসমৰ কাৰণে, আমাৰ কাৰণে নিজৰ জীৱনটোক মানে এনেকৈ জেলত কটাবলগীয়া হৈছে বা জেলৰ পৰা এবাৰ দুবাৰ নহয় বহুবাৰ জেলৰ পৰা অহা যোৱা কৰিবলগীয়া হৈছে। কিয় কাৰণে? নিজৰ স্বাৰ্থৰ কাৰণে নহয়। একাংশ মানুহে নিগেটিভলি ভাবে, একাংশ মানুহেহে বুজি পায়। সকলোৱে বুজি পাওক। ভূপেন হাজৰিকাই গাই থৈ গৈছিল অসম এদিন ৰখাতলৈ যাব। হেংদাং লোৱাৰ সময় আহি গ'ল। আপোনালোকে ভাবক অনা অসমীয়াই আমাৰ অসমত কেনেকুৱা কৰি আছে আপোনালোকে এবাৰ ভাবকচোন। আজি আপোনালোকে এখন মাৰোৱাৰী দোকানলৈ যাওক, মাৰোৱাৰী দোকানত এজন মাৰোৱাৰীয়ে অনা অসমীয়াই আমাক কেনেকুৱা ব্যৱহাৰ কৰে। এটা বস্তু কিনিবলৈ যাওক, আমাৰ অসমতে থাকি অসমীয়াই বস্তু খাই, আমাৰ অসমীয়া লগতে থাকি আমাৰ অসমকে, আমাৰ মানুহকে ইমান বেয়া গালি গালাজ পাৰে। কেনেকৈ সহ্য কৰিব কওকচোন। আমি কাৰো গোলাম নহয়। আমাৰ অসম, আমাৰ মাতৃভূমি, আমাৰ আই বুকুতে আমি থাকি আকৌ অনা অসমীয়া আমাৰ বুকুতে গুৰিয়াবলৈ যায়। আপোনালোকে সকলোৱে ওলাই আহক। আজি যদি আমি উচিত সময়ত উচিতভাৱে মাত নামাতো, চাব এদিন আমাৰ গতি কি হ'ব, আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কি হ'ব। আপোনালোকে এবাৰ ভাবক। আমাৰ নৱপ্ৰজন্মই আগতে যেনেকৈ ইংৰাজে শাসন কৰিছিল আমাৰ অসমক, ঠিক তেনেকৈ অনা অসমীয়া যেতিয়া আমাৰ অসমৰ নিজৰ সন্তানৰ আই বুকুত থাকিয়ে অনা অসমীয়া যেতিয়া আমাৰ উঠি অহা নতুন নৱপ্ৰজন্মক শাসন কৰিবলৈ লয়, তেতিয়া আমাৰ কেনেকুৱা হ'ব। আমাৰ এটা ভৱিষ্যত গুচি গ'ল। অহা নৱপ্ৰজন্মৰ ভৱিষ্যতটো দিবলৈ সকলোৱে চেষ্টা কৰক।
আজি বিকাশ অসম ককাইদেউৰ পৰা আজি শৃংখল চলিহা ককাইদেউ, আজি যিমান দল সংগঠন আছে সকলোৱে যুঁজি আছে। আজি আপোনালোকে ভাবক, আজি ক'ৰবাত কিবা এটা ঘটনা হ'লে দল সংগঠনে ওলাই আহে, আপোনালোকক সহায় কৰিবলৈ কোনো চৰকাৰ ওলাই নাহে। আপোনালোকে এবাৰ ভাবক, জোনমণি ৰাভাক লৈ এবাৰ ভাবক, জোনমণি ৰাভাই ন্যায় নাপালে। আজি দল সংগঠনে যদি আপোনাৰ ক্ষেত্ৰত কিবা এটা অবৈধ সম্পৰ্ক বা পৰকীয়া প্ৰেমৰ ওপৰতো আমাৰ দল সংগঠনেহে মাত মাতিব, আপোনাক ন্যায় দিব, কিন্তু কোনো চৰকাৰে আপোনাক ন্যায় দিবলৈ নাহে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি আজি পৰকীয়া প্ৰেমৰ ওপৰত যদি কিবা এটা ক'লেহেঁতেন, অন্ততঃ আজি সেই পৰকীয়া প্ৰেম কৰি কৰি কাৰোবাৰ সংসাৰ ভাঙি নগ'লহেঁতেন। আপোনালোকে এবাৰ ভাবক, কিমান সংসাৰ ভাঙি গৈছে পৰকীয়া প্ৰেমত লিপ্ত হৈ, কিমান ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হৈ গৈছে। সেইবিলাক চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অকণমান চকু দিব লাগে। আপোনালোকে এবাৰ ভাবক, আজি কিমান ঘৰ সংসাৰ ভাঙি গৈছে, কিমান নাৰীয়ে চকুলো টুকিছে, কিমান পুৰুষে চকুলো টুকিছে, কিমান সন্তানে নিজৰ শিক্ষা জীৱনটো ধ্বংস হৈ গৈছে। কিয় কাৰণে? পৰকীয়া প্ৰেমৰ কাৰণে। আজি সেই ক্ষেত্ৰত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে যদি মাত মাতিলেহেঁতেন, আজি ভয় কৰিলেহেঁতেন, এখন আইন উলিয়াই দিয়া হ'লে আজি অন্ততঃ সেই আইনখন ভাবি ভুল কৰিবলৈ 100 বাৰ চিন্তা কৰিলেহেঁতেন। আজিৰ ক্ষেত্ৰত, আজি এই সময়ত নদী নাৰী জাগ্ৰত অসম যি দল সংগঠনটো আছে, যিজন মুৰব্বী বৈকুণ্ঠ প্ৰিন্স পাঠক দাদা, সেইজনে বহুত কষ্ট কৰি আছে এই সংগঠনটোৱে প্ৰত্যেক নাৰীক ন্যায় দিবলৈ, কিন্তু সেই দাদাজনকো বহুতে বেয়া বেয়া মন্তব্য আগবঢ়ায়। আজি আপোনালোকে যদি ওলাই নাহে, আমি ওলাই নাহোঁ, তেতিয়া মানুহে মানুহৰ বাবে হ'ব কেনেকৈ কওকচোন? মানুহে মানুহৰ বাবে বুলি ভূপেন হাজৰিকা এনেই গাই থৈ গ'লছিল কওকচোন? মানুহে মানুহৰ বাবে, যদিহে মানুহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা? ভূপেন হাজৰিকা এনেইতো গাই থৈ যোৱা নাছিলে। প্ৰত্যেকটো গানতে ভূপেন হাজৰিকাই গোৱা অৰ্থ জড়িত হৈ আছে। তাত আপোনালোকে জানেনে? আজি আপুনি মই যদি মাত নামাতোঁ, আপুনি মই মানুহ নিচিনা, আপুনি মইতো মানুহ নহয় জানো? আপুনি মই আমাৰ দৰে মানুহে যদি মাত নামাতোঁ, মাতিব কোনে? আপোনালোকৰ দায়িত্ব কৰ্তব্য নাই? আপোনালোকে, আমি সকলোৱে যদি এটা দায়িত্ব কৰ্তব্য বুলি ভাবি আমি সকলোৱে আগবাঢ়ি যাওঁ, আমাৰ অসমখন কেতিয়াও অনা অসমীয়াই কাঢ়ি ল'ব নোৱাৰে, বাংলাদেশীয়ে কাঢ়ি ল'ব নোৱাৰে। আজি মেৰাপানীত কালি 14জন নে 12জন বাংলাদেশী ধৰিছে, আৰু সেই বাংলাদেশীবিলাক ক'ত সোমাই থাকে? অবৈধভাৱে অহা বাংলাদেশী এতিয়া যিহেতু আটক কৰিছে, আৰু অৱশেষত কওঁ আপোনালোক